হয় নিশ্চয়কৈ চাওক প্ৰথমতে ৰাইজেতো এই নুনমাটি অঞ্চলবাসী ৰাইজে তেওঁলোকৰ বাটপথৰ সমস্যাই হওক বা খোৱা পানীৰ সমস্যাই হওক বা মাটিৰ পট্টাৰ সমস্যাৰ কথা ইতিমধ্যে আমাৰ আগত কৈ গৈছে আৰু সেয়া জ্বলন্ত উদাহৰণ আমি দেখুৱাব বিচাৰিছো চাওক এইটো নিজৰা পৰা প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰ আৰু ভোট কেন্দ্ৰলৈ আহিবলৈ এতিয়া মানুহে আচলতে চিন্তা কৰিব লগা হৈছে সকলোৱে প্ৰতিমুখেই কৈছে যে তেওঁলোকে ভোট দিবলৈ আহিবলৈ অসুবিধা পাইছে কাৰণ এই ৰাস্তাটো যি দুৰৱস্থা সেই দুৰৱস্থা আচলতে দৃশ্যটো দেখিলে গম পোৱা যায় ইয়াত দুটাকৈ ভোট কেন্দ্ৰ আছে ওচৰা-ওচৰিকৈ এটাৰ দৃশ্য আমি ইয়াৰ পৰা দেখুৱাইছো কাৰণ ইয়াৰ আগলৈ যাবলৈ আচলতে খুব অসুবিধা হৈছে সেইবাবে আমি ওচৰলৈ যাব পৰা নাই এই ৰাস্তাটো সম্পূৰ্ণ বোকাময় আৰু গুৱাহাটী মহানগৰীৰ ভিতৰৰ আচলতে এনেকুৱা এটা পথ লৈ সবেই ক্ষোভ প্ৰকাশ কৰিছে বা সকলোৱে কৈছে তেওঁলোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে দীৰ্ঘদিনৰ পৰা মই নকওঁ ইয়াৰ যিসকল ৰাইজ আছে তেওঁলোকৰ মুখেৰে আজি দিনটোত আমি শুনিবলৈ চেষ্টা কৰিম যে এই ৰাস্তাটোৰ যি দুৰৱস্থা আমি দেখিছো আপুনি ভোটদান কৰিলে নে আজিৰ দিনটোত কেনেকুৱা ধৰণৰ সমস্যা আছে এইটো এটা সমস্যা দেখিছো আৰু কি কি আছে মানে আজি সবতে ৰাস্তা বনাই দিছে আমাৰ নিজৰা পাৰ এইটো হাই স্কুল আছে এলপি স্কুল আছে ইয়াতে কিমান বোকা হৈছে ৰাস্তা দি একেবাৰে মানুহ যাব নোৱাৰে গাড়ী চাৰি যাব নোৱাৰে মানুহ কিমান পিছল খাই পৰিলে আজি ৩-৪ বছৰ আগতে এজন মানুহ নালাত পৰি মৰিলে এই তলত যাই কিনে এইগিলা মানুহ সব চাইছে কিন্তু চৰকাৰে আমাক সদায় প্ৰতিশ্ৰুতি দিয়ে আৰু ইলেকশ্যন অহাৰ পিছত কামটো নকৰে এবাৰ ভোটদান কৰিলে যিহেতু কোনকেইটা কথা আপোনালোকে গুৰুত্ব দিছে ভোটদানত এবাৰ আমি চাইছো যোনে আমাক কামটো কৰি দিব তাক আমি ভোট দিম নিশ্চয়কৈ খুব গুৰুত্বপূৰ্ণ কথা তেওঁ উল্লেখ কৰিছে আমি অকমান কথা পাতিব চেষ্টা কৰিম ভোটদান দিয়া হ'ল নাই দিয়া নাই দিম আৰু এইবাৰ আপোনালোকৰ এই অঞ্চলবাসীৰ ৰাইজৰ যিসমূহ সমস্যা আছে সেই সমস্যাবোৰে ভোটদানৰ ক্ষেত্ৰত গুৰুত্ব বহন কৰিবনে কৰিব যেন লাগে কিন্তু বৰ্তমানলৈ আমি যোৱা 10 বছৰ ধৰি আমাৰ একো হোৱা নাই এতিয়ালৈ এতিয়া আপোনালোকে দেখাই পাইছে আৰু ক'ব লগা কিনো আছে ৰাস্তা ঘাট আপোনালোকে নিজে দেখি আছে সেইখিনি আৰু তাকে আৰু মুখেদি ক'ব লগাটো নাই প্ৰস্তুতি গগৈ সেই ভোটগ্ৰহণ কেন্দ্ৰ প্ৰস্তুতি তাত কিমান আচলতে ভোটদাতা ৰাইজ আছে কিমানৰ ভোটগ্ৰহণ তাত এই মুহূৰ্তত চলি আছে কাৰণ আমি দেখিছোঁ যে অত্যন্ত বেছি স্পৰ্শকাতৰ অৱস্থা বাটপথৰ সেই নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰত কিমান ৰাইজৰ ভোটাধিকাৰ আছে প্ৰস্তুতি হয় কিমান ৰাইজৰ আচলতে ইয়াতে ভোটদান আছে সেই কথা আমি জানিবলৈ চেষ্টা কৰিম কিন্তু প্ৰথমতে মই দৃশ্যাৱলী দেখুৱাই ল'ব বিচাৰিছোঁ যে যদিও বাটপথৰ দুৰৱস্থা যিহেতু গণতান্ত্ৰিক অধিকাৰ তেওঁলোকে আচলতে আশা কৰিছে আস্থা ৰাখিছে যে যোন আচলতে নিৰ্বাচন হৈ আহিব বা যোনে চৰকাৰ গঠন কৰিব তেওঁলোকৰ যিসমূহ দীৰ্ঘদিনীয়া সমস্যা আছে সেই সমস্যাসমূহ সমাধান কৰিব তেনেধৰণৰ আশালৈ তেওঁলোকে কিন্তু যি ৰাস্তাই বেয়া হওক বা তেওঁলোকৰ যিখিনি সমস্যাসমূহ আছে সেই সমস্যা আগত ৰাখি এইদৰে ভোট দিবলৈ আমি ভিতৰ ভাগলৈ সোমাই আহিছো তেওঁলোকক মনৰ কথা আমি পুনৰবাৰ জানিবলৈ চেষ্টা কৰিম কিন্তু এনেকুৱা নহয় যে ইয়াত ৰাস্তা পথ বেয়া বুলি বা তেওঁলোকে যিমান কষ্ট কৰি ভোটদান কৰিবলৈ আহিছে সেই কষ্ট তেওঁলোকে কিন্তু কৰি এই ভোটদান কৰিবলৈ আহিছে আমি কথা পাতিম যেহেতু ভোটদান কৰিবলৈ আহিছে আমি দেখিছো আপোনালোকৰ ৰাস্তাটো খুব বেয়া কেনে আহোঁতে কষ্ট হৈছে নিশ্চয় কষ্ট হৈছে আৰু এবাৰ কেনেকুৱা এগৰাকী সাংসদ বিচাৰে আপোনালোকে গুৱাহাটীৰ পৰা ভাল বিচাৰো নিশ্চয় ভাল বিচাৰো যথেষ্ট ৰাস্তা বেয়া কিমান কষ্ট কৰি আপোনালোকে ভোট কৰি আহিছো কিন্তু আমাৰ ভোটটো হেৰি দিবা অধিকাৰ আমিতো ভোটটো দিবই লাগিব না কষ্ট হলেও নিৰ্বাচন কৰিব নহয় জানো কৰিব এইটো কৰিব একদম ভাল কৰিব আৰু ভাল হ'ব একদম সক্ষম হ'ব কেনেকুৱা এগৰাকী সাংসদ বিচাৰিছে আপোনালোকে ভালে বিচাৰিছো সমস্যাবোৰ সমাধান হ'ব লাগিব আৰু মই কথা পাতিব চেষ্টা কৰিম যেটো বহু সময় ধৰি বৰষুণত ৰৈ আছে তিতি ৰাস্তাটো খুব বেয়া আমি আহিছো দিগদাৰ হৈছে যে হয় আহোতে দিগদাৰ হৈছে এবাৰ আচলতে কেনেকুৱা এগৰাকী সাংসদ বিচাৰে আপোনালোকৰ ঢেৰ সমস্যা আছে আমি বিচাৰো তাৰমানে আমাৰ এই অঞ্চলটোত বহুত সমস্যা পানীৰ সমস্যা ৰাস্তাৰ সমস্যা তাৰপৰি বহুতে সমস্যা আছে গতিকে যাতে আমাৰ সমস্যাবিলাক সমাধান কৰিব পাৰে তেনেকুৱা এজন ব্যক্তি আমি বিচাৰিছো খুব গুৰুত্বপূৰ্ণ কথা আচলতে জ্যেষ্ঠ মহিলাসকল খুব কষ্টৰে আজি আহিছে ভোটদান কৰিবলৈ মই আপোনাৰ ওচৰলৈ আহিম ভোটদান দিবলৈ ৰৈ আছে খুব কষ্টৰে আহিছে ৰাস্তাটো বেয়া এইবাৰ আচলতে কোনবোৰ কথা আপোনালোকে ইস্যু হিচাপে লৈছে বা কোনবোৰ কথা চাই ভোট দিব কোনটো কথা এতিয়া আমাক ৰাস্তা ঘাট লাগে প্ৰথম কথা দ্বিতীয়তে আমাৰ খোৱা পানী নাই এখিনি সুবিধা লাগে আৰু ইবাগে আমাৰ সেই লাইট চাইটাৰো সুবিধা নাই সেইখিনি লাগে আমাৰ লাগে নিশ্চয়কৈ আৰু আমি মত ল'বলৈ চেষ্টা কৰিম যথেষ্ট পুৰুষ ভোটাৰো আছে তেওঁলোকৰো কথা আমি ভাষ্য ল'বলৈ চেষ্টা কৰিম ভোটদান কৰিবলৈ আহিছে আমি দেখিছোঁ যে ভোট কেন্দ্ৰৰ কাষৰ যিটো ৰাস্তা আছে খুব বেয়া আজি বহুত কষ্ট হৈছে আপোনালোকৰ তথাপিতো গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব লাগিব কেনেকুৱা এগৰাকী সাংসদ বিচাৰে গুৱাহাটী সমষ্টিত অহা সময়ত আমি এটা ভালে সাংসদ বিচাৰিম যেহেতু আমি এই পাহাৰীয়া এলেকা
আৰু যেনেকৈ লেণ্ডশ্লাইড হৈ থাকে সেইবোৰৰ কাৰণে একো মানে ষ্টেপ নলয় বা যিমান আমাৰ পুলিচ বা তেনেকুৱা ডিপাৰ্টমেণ্টৰ